নমস্কাৰ জবৰ কেৰিয়াৰ টিভি অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ভাৰতীয় খাদ্য নিগম মানে FCI ফালৰ পৰা ফুড কৰ্পোৰেশ্যন ইণ্ডিয়াৰ ফালৰ পৰা 33,566টা খালী পদ ওলাইছে আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ যদি এলিজিবিলিটি মিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এই চাকৰিকেইটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হ'ব আৰু ইয়াতে যোনটো চেলাৰী কৈছে 40,000 per month for a training period of 6 months applicable to officers in grade 2 and they will be eligible for dearness allowances, housekeeper allowances, house rent allowances and grade allowances. At present, the initial monthly gross enrollments are approximately 71,000 per month. তাৰমানে initially আপোনালোকে 71,000 পাব য'ত 40,000 বেছিক হয় আৰু বাকী এইখিনি allowances পাব। ইয়াৰ কাৰণে যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে 18 years পৰা 28 yearsৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব 1 January 2025 আৰু 5 বছৰ ৰিলেক্সেশ্যন থাকিব STৰ কাৰণে SCৰ কাৰণে 5 বছৰ থাকিব OBCৰ কাৰণে 3 বছৰ থাকিব। কোৱালিফিকেশ্যনসমূহ এনেকুৱা ধৰণৰ হ'ব মেনেজাৰিয়েল যোনটো পজিশ্যন আছে তাৰ কাৰণে গ্ৰেজুৱেট ডিগ্ৰী বা ইকুইভেলেণ্ট লাগিব ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ 60% মাৰ্কছ অৰ CA ICW বা CS লাগিব। মেনেজাৰ ডিপোৰ কাৰণে যোনটো বিচাৰিছে তাত গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট বিচাৰিছে ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ 60% মাৰ্কছ অৰ ইকুইভেলেণ্ট ইয়াতো CA ICWA আৰু CS বিচাৰিছে। মেনেজাৰ মুভমেণ্টৰ কাৰণে যোনটো পোষ্ট আছে একে কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতো আৰু মেনেজাৰ একাউণ্টছৰ কাৰণে যোনটো বিচাৰিছে তাত কৈছে এছ'চিয়েট মেম্বাৰশ্বিপ অফ দ্য ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়া বা দ্য ইনষ্টিটিউট অফ কষ্ট একাউণ্টেণ্ট অফ ইণ্ডিয়া বা দ্য ইনষ্টিটিউট অফ কোম্পানী ছেক্ৰেটেৰিয়েট অফ ইণ্ডিয়া এইকেইটাৰ ভিতৰত এটা হ'ব লাগিব নহ'লে বা যদি আপোনালোকে BCom কৰিছে ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ফুল টাইম MBA ফাইনেন্সত কৰিছে বা ডিপ্ল'মা অফ 2 year মিনিমাম যদি কৰিছে আণ্ডাৰ UGC তেতিয়া আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত মেনেজাৰ টেকনিকেলৰ পোষ্ট আছে য'ত BSc ইন এগ্ৰিকালচাৰ ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি বিচাৰিছে বা BTech ডিগ্ৰী বা BE ডিগ্ৰী বিচাৰিছে ইন ফুড চায়েন্স ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি এণ্ড ইনষ্টিটিউট বুলি কৈছে এপ্ৰুভ বাই AICTE। তাৰপিছত মেনেজাৰ পোষ্ট আছে চিভিল ইঞ্জিনিয়াৰ তাত ডিগ্ৰী বিচাৰিছে ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট। মেনেজাৰ ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰ হ'ব লাগিব ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম আ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট। তাৰপিছতে মেনেজাৰ হিন্দীৰ কাৰণে বিচাৰিছে য'ত বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী ইন হিন্দী উইথ ইংলিছো লাগিব হিন্দী আপোনালোকে জানিব লাগিব 5 years অফ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে গ্ৰেজুৱেট ইন চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। তাৰপিছত ষ্টেনো গ্ৰেড 2 পোষ্ট আছে তাৰ কাৰণে কৈছে O level qualification লাগিব 2 পৰা and speed লাগিব 40 word per minute by 80 word per minute in typing and shorthand আৰু ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যন উইথ 40 word per minute 80 word per minute in typing and shorthand বিচাৰিছে। এছিষ্টেণ্ট গ্ৰেড 2 পোষ্ট আছে এইটো হিন্দীৰ কাৰণে লাগিব ইয়াতে হিন্দী আপোনালোকে থাকিব লাগিব ফ্লুৱেঞ্চি লগত ইংলিছো আপোনালোকে জানিব লাগিব। তাৰপিছত টাইপিষ্ট আছে টাইপিষ্টৰ কাৰণে গ্ৰেজুৱেট লাগিব আৰু ইকুইভেলেণ্ট আৰু 30 word per minute স্পীড লাগিব হিন্দী টাইপিঙত। AG3 জেনেৰেল আৰু AG3 ডিপ'ত আছে তাৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেট ইন এনি ছাবজেক্ট ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট অফ ইণ্ডিয়া। AG একাউণ্টছৰ কাৰণে লাগিব গ্ৰেজুৱেট ইন কমাৰ্চ লাগিব। AG3 টেকনিকেলৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেট ডিগ্ৰী আইদাৰ ইন এগ্ৰিকালচাৰ অৰ বটানী বায়'টেকনলজি জুলজি মাইক্ৰ'বায়'লজি বায়'কেমিষ্ট্ৰি ফুড চায়েন্স বা যাৰ BTech বা BE ডিগ্ৰী আছে বা যাৰ BTech বা BE ডিগ্ৰী আছে ইন ফুড চায়েন্স এণ্ড টেকনলজি বায়'টেকনলজি তেখেতলোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। জেনেৰেল কেটেগৰীৰ কাৰণে ইয়াত যোনটো এপ্লিকেশ্যন ফিজ মেনশ্যন কৰিছে 800 OBC কাৰণে 800 EWSৰ কাৰণে 800 আৰু ST আৰু SCৰ কাৰণে একো এপ্লিকেশ্যন ফিজ দিব নালাগে। এইটো যোনটো পে'মেণ্ট কৰিব ফিজটো সেইটো আপোনালোকে অনলাইন পে' কৰিব লাগিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা নেট বেংকিং UPI থ্ৰু দি আৰু যোনটো চিলেকশ্যন প্ৰচেছ হ'ব সেইটো ফৰ মেনেজাৰ জেনেৰেল ডিপো মুভমেণ্ট একাউণ্ট টেকনিকেল চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এইকেইটাৰ কাৰণে অনলাইন কম্পিউটাৰ বেছ ইণ্টাৰভিউ হ'ব
আৰু ট্ৰেইনিং হ'ব আৰু যোনটো মেনেজাৰ হিন্দী তাৰ কাৰণে অনলাইন কম্পিউটাৰ বেছ টেষ্ট আৰু ইণ্টাৰভিউ হ'ব এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব সেইটো যোনটো FCI ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট সেইটোত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব fci.gov.in on or before the last date এতিয়া মই এই পোষ্টসমূহৰ কাৰণে যোনখন চিলেবাছ হয় চিলেবাছখিনি আপোনালোকক দেখাই দিছোঁ FCI এছিষ্টেণ্ট গ্ৰেড 3 চিলেবাছ FCI এছিষ্টেণ্ট গ্ৰেড 3 এক্সাম পেটাৰ্ণ আৰু নটিফিকেশ্যন ইয়াতে যোনটো কুৱেশ্যন হ'ব প্ৰথমতে আপোনালোকৰ 25টাকৈ কুৱেশ্যন থাকিব ইংলিছ থাকিব ৰিজনিং থাকিব নিউমেৰিকেল এবিলিটি থাকিব আৰু জেনেৰেল ষ্টাডি য'ত হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স জেনেৰেল ছায়েন্স থাকিব আপ টু ক্লাছ 8 লেভেলৰ 20টা কুৱেশ্যন থাকিব আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকিব 5টা কুৱেশ্যন টোটেল 100 নম্বৰৰ আপোনালোকৰ কুৱেশ্যনছ আহিব 100 মাৰ্কছৰ আৰু টাইম থাকিব 60 মিনিটছ ইংলিছ বা হিন্দীত আহিব কুৱেশ্যন পেপাৰসমূহ তাৰপিছতে ফেজ 2ত আহিব দুখন কমন পেপাৰ থাকিব ফেজ 2ত দুখন পেপাৰ থাকিব এখন পেপাৰ 1 আৰু পেপাৰ 2 পেপাৰ 1 খন সবৰ কাৰণে একে থাকিব আৰু পেপাৰ 2 খন স্পেচিফিক থাকিব টেকনিক্যাল নলেজ হিচাপত ইয়াত আপোনালোকৰ ইংলিছ ৰিজনিং নিউমেৰিকেল এবিলিটি এইবিলাক সব 25 মাৰ্কছৰ হ'ব তাৰপিছত জেনেৰেল ষ্টাডিজ তাত থাকিব হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স 25 মাৰ্কছৰ 10 মাৰ্কছৰ থাকিব আপোনালোকৰ জেনেৰেল ছায়েন্স থাকিব 10th লেভেলৰ আৰু কাৰেণ্ট এফেয়াৰ্ছ 5 নম্বৰ থাকিব আৰু কম্পিউটাৰ থাকিব 5 নম্বৰ এনেকৈ কৰি 120টা কুৱেশ্যনছ থাকিব আৰু মাৰ্কছ থাকিব 120 90 মিনিটছৰ হ'ব তাৰপিছতে FCI গ্ৰেড 3 যোনটো ফেজ 2 পেপাৰ হ'ব এক্সাম পেটাৰ্ণ ফৰ একাউণ্ট টেকনিকেল আৰু হিন্দী এই একাউণ্ট টেকনিকেল আৰু হিন্দী এইটো বেলেগ ইয়াতে 60টা মাল্টিপল চইচ কুৱেশ্যন থাকিব যোনকেইটা একাউণ্টছৰ কাৰণে থাকিব সেইকেইটা বেচিকেলি একাউণ্ট ৰিলেটেড কুৱেশ্যনছে হ'ব 90 মিনিটছৰ কাৰণে হ'ব আৰু টেকনিকেলৰ কাৰণে টেকনিকেল ৰিলেটেড হ'ব ইয়াতে মাল্টিপল চইচ কুৱেশ্যন হ'ব এগ্ৰিকালচাৰ বটনী জুলজি থাকিব কেমেষ্ট্ৰি ফিজিক্স গ্ৰুপ বি কাৰণে থাকিব যোনে পোষ্ট কোড চি যিসকলে পোষ্ট কোড এফৰ কাৰণে তাৰমানে এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেলৰ কাৰণে কৰিছে তেখেতলোকৰ সেই হিচাপে নিজৰ ষ্ট্ৰীমৰ হিচাপত হ'ব 90 মিনিটছৰ হ'ব এইটো হিন্দীৰ কাৰণে যোনটো হ'ব 60টা মাল্টিপল চইচ কুৱেশ্যন থাকিব জেনেৰেল নলেজ ৰিলেটেড টু হিন্দী লিটাৰেচাৰ ৱৰ্ড চেণ্টেন্স এইবিলাক থাকিব অফিচিয়েল লেংগুৱেজ থাকিলে এইখিনি আপোনালোকে এবাৰ চাই ল'ব তেনেকৈ ধৰণে আপোনালোকৰ যোনটো ইংলিছ লেংগুৱেজৰ কাৰণে যোনটো টেষ্ট হ'ব তাত এইখিনি বস্তু সুধিব চেণ্টেন্স ইম্প্ৰুভমেণ্ট ইডিএমছ থাকিব এণ্টেনামছ পেৰা কমপ্লিশ্যন এক্টিভ এণ্ড পেছিভ ভইচ এই গোটেইখিনি থাকিব তাৰপিছত ৰিজনেল তাৰপিছতে যোনটো ৰিজনিং এবিলিটি থাকিব তাত অৰেঞ্জমেণ্ট এণ্ড পেটাৰ্নছ থাকিলে চাইলজিজম থাকিব এনালগি থাকিলে ইনইকুৱেলিটি পাজলছ থাকিব এনেকৈ কৰি থাকিব তাৰপিছত নিউমেৰিকেল এপ্টিটিউডৰ কাৰণে আপোনালোকৰ যোনখন চিলেবাছ হ'ব তাত ভলিউমছ প্ৰব্লেম অল LCM এণ্ড HCF অড মেন আউট কোৱাড্ৰেটিক ইকুৱেশ্যনছ এইখিনি থাকিব জেনেৰেল এৱাৰনেছত থাকিব জেনেৰেল ছায়েন্স থাকিব 8 ক্লাছৰলৈকে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান ইকনমিক্স জিঅ'গ্ৰাফী আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকিব তাৰপিছত কম্পিউটাৰ নলেজৰ টেষ্টত মাইক্ৰ'ছফ্ট এক্সেছ কম্পিউটাৰ বলিয়ান এলজেব্ৰা কম্পিউটাৰ নেটৱৰ্কছ এনেকৈ কৰি এইবিলাক থাকিব এইখিনি গোটেইখিনি থাকিব এইখিনি এবাৰ আপোনালোকে চাই ল'ব ডিটেইল চিলেবাছখিনি ইয়াত দিয়া আছে আপোনালোকৰ যোনটোত আপোনালোকে এপ্লাই কৰিব সেই হিচাপে আপোনালোকে নিজৰ চাই পেলাই চিলেবাছখন চাই পেলাই প্ৰিপেৰেশ্যন কৰিব লাগিব এই পোষ্টকেইটাৰ কাৰণে এতিয়ালৈকে এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হোৱা নাই ডিচেম্বৰ লাষ্টৰ ফালে ষ্টাৰ্ট হৈ যাব এতিয়া নটিফিকেশ্যনখন আহিছে বাকী গোটেই ডিটেইলছখিনি মেনশ্যন কৰি দিছে তেখেতলোকে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ